নমস্কাৰ সকলোকে মই ডলি মোৰ এটা উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ক'ব উঠিছিলোঁ যে ৰাতিপুৱাৰ পৰা ইমান দৌৰাদৌৰি হয়, কেতিয়া যে সময়বিলাক পাৰ হৈ যায় গমেই পোৱা নাযায়। বাবুৰ নোটছ অকণমান লিখিব লগা আছিল, ভাবিলোঁ এইখিনি সময়তে লিখি লওঁ আৰু তাক আনিব যাব লাগিব নহয় স্কুলত। দেউতাকে আকৌ সময় নাপায় নহয়, গতিকে তাক অনা নিয়া দায়িত্বটো মোৰে। যিটোহে গৰম পৰিছে, টেংকিৰ পানী ইমান গৰম হৈ যায়, ভাবিলোঁ ফ্ৰিজৰ পানী দি অলপ মুখখন ধুই লওঁ। ঠাণ্ডা পানীৰে মুখখন ধুই যে কি যে ফ্ৰেছ লাগিল, মানে কি ক'ম মই আৰু আপোনালোকক। যিয়ে নহওক, এতিয়া মই ভালকৈ মুখ হাত ধুই এতিয়া মই ছানস্ক্ৰীণ লগাই লওঁ। দেখিছেনে মোৰ স্কিনটো ঠাণ্ডা পানী ধোৱাৰ পিছত কেনেকুৱা উজ্জ্বল হৈছে। সিমান মই উজ্জ্বল হোৱা নাই বাৰু, তথাপিও অকণমানটো হৈছে।